হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকলৈ এটা ক্লাছ 6ৰ পাঠ বাথৌ পূজা আৰু বড়ো সংস্কৃতি আগবঢ়াবলৈ লৈছোঁ। এই পাঠটো যদিও ক্লাছ 6 এইখন কিতাপত আছে, ক্লাছ 6ৰ এই কিতাপখনত আছে, কিন্তু এই কিতাপখনৰ এই লেচনটোৰ পৰা অকল ক্লাছ 6ৰ ল'ৰা ছোৱালী বুলিয়ে নহয়, সকলোৱে বয়োজ্যেষ্ঠ বয়সস্থ মানুহবিলাকেও মোৰ দৰে মানুহবিলাকেও শিকিব পাৰিব বাথৌ পূজাৰ বিষয়ে। আমি শুনি আছোঁ, সকলোবিলাকে আমি জানো যে বড়োসকলে বাথৌ পূজা পাতে, কিন্তু বাথৌ পূজাৰ তাৎপৰ্য আমি বুজি নাপাওঁ। বাথৌ পূজা কেনেধৰণে পাতে পদ্ধতি আমি নাজানো। এতিয়া ইয়াতে অতি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে বাথৌ পূজাৰ বিষয়ে। ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চলত বাস কৰা মংগোলীয় গোষ্ঠীৰ তিব্বতধৰ্মী ভাষা পৰিয়ালৰ অন্তৰ্গত কুকি চীন শাখাৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত বড়ো জনগোষ্ঠী অন্যতম। বড়ো শব্দৰ অৰ্থ হৈছে মানুহ। এওঁলোকৰ ভাষা আৰু সংস্কৃতি আন জনগোষ্ঠীৰ পৰা পৃথক। বড়োসকলৰ সংস্কৃতিৰ উল্লেখযোগ্য দিশ হ'ল ধৰ্মীয় সংস্কৃতি। এই ধৰ্মীয় সংস্কৃতিৰ অন্তৰ্গত এওঁলোকে পালন কৰা অন্যতম পূজা হ'ল বাথৌ পূজা। বড়োসকলৰ পূজা হৈছে বাথৌ পূজা। বাথৌ পূজাৰ বাবে বড়োসকলে তেওঁলোকৰ ঘৰৰ উত্তৰ পূব দিশত সিজু গছ আৰু তুলসী গছ একেলগে ৰুই গছৰ তলত ভেটি তৈয়াৰ কৰি লয়। এই ভেটিৰ লগতে মাত্ৰ এটা বাঁহেৰে 16 বা 18 যোৰা বাঁহৰ খুঁটি 5 থাক কামিৰে ঘেৰ দি বাথৌ পূজাৰ থাপনা বনোৱা হয়। মই এই কথাটো একদমেই জানা নাছিলোঁ, এতিয়া জানি ভাল লাগিছে। সেইকাৰণে মই কৈছোঁ যে বয়সস্থ মানুহসকলে, অকল সৰু সৰু ল'ৰা ছোৱালীখিনি নহয়, বয়সস্থ মানুহখিনিয়েও বাথৌ পূজাৰ নীতি নিয়মখিনি বুজি পাব। এই কামি এইবিলাকক কয় কামি। এই এনেকৈ পেৰেলেলি যিবিলাক আছে সেইবিলাক কয় হৰাইজেণ্টেলি বা পেৰেলেলি যিবিলাক আছে সেইখিনি হয় কামি, আৰু এইখিনি পাৰ্পেণ্ডিকুলাৰলি যিখিনি আছে লম্বভাৱে যিখিনি এনেকৈ পুতি দিছে সেইখিনিক কয় খুঁটি। খুঁটি লাগিব কি 12 বাঁহেৰে 16 বা 18 যোৰা বাঁহৰ খুঁটি আৰু 5 থাক কামি লাগিব। বাথৌক মহাদেৱ শিৱৰ লগত তুলনা কৰিব পাৰি, আৰু অৰ্থাৎ বাথৌৰ বেদীত মহাদেৱ আৰু কামাখ্যাক প্ৰতিষ্ঠা কৰা হয়। বাথৌ পূজা সাধাৰণতে বহাগ আঘোণ মাহত অনুষ্ঠিত হয়। বাথৌ পূজাৰ বিধি সম্পন্ন কৰাৰ বাবে ওজা আৰু দেউৰীৰ প্ৰয়োজন হয়। ওজাজনে মন্ত্ৰ মাতি পূজা কৰে আৰু দেউৰীজনে তেওঁক সহায় কৰে। ঠিক তেনেকৈ আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিলে এজন বামুণ আহে আৰু এজন তাইক সহায় কৰিবলৈ ভকত আহে, হয়নে? এই পূজাত ঘৰৰ ল'ৰা বা মতা মানুহ এজন ওজাৰ সৈতে বহিব লাগে। পূজা শেষ হোৱাৰ পিছত ঘৰৰ অন্যান্য ছোৱালী বা তিৰোতাই সেৱা কৰাৰ নিয়ম, কিন্তু মেইন যেতিয়া পূজা চলি থাকে তাতে তিৰোতাসকল নবহে। পূজা শেষ হৈ যোৱাৰ পাছতহে তিৰোতাসকলে সেৱা কৰিবলৈ যায়, হয়নে? বড়োসকল প্ৰধানতঃ কৃষিজীৱী। ভাত হৈছে তেওঁলোকৰ প্ৰধান খাদ্য। সেয়ে তেওঁলোকে ধানক লক্ষ্মী হিচাপে মানে, হয়নে? তেওঁলোকে ভাত প্ৰধান খাদ্য হৈছে কাৰণে তেওঁলোকে কি কৰে? ধানক লক্ষ্মী হিচাপে মানে, আৰু লক্ষ্মী বড়োক কি বুলি কয়? ধানক মাইনাও। ভাতৰ লগতে অৱশ্যে গাহৰিৰ মঙহ পাচলি আদিও খায়। জৌ বা জুমাই নামৰ লাও পানীবিধ বড়োসকলৰ জাতীয় পানীয় হিচাপে গ্ৰহণ কৰে আৰু সন্মানীয় পানীয় হিচাপে পৰিচিত। যেনেকৈ আহোমসকলে লাও পানী বনায়, ঠিক তেনেকৈ বড়োসকলেও লাও পানী বনায়, আৰু লাও পানীটো কি বুলি কোৱা হয়? সেইটো তেখেতসকলৰ ট্ৰেডিশ্যনেল লাও পানী, জৌ বা জুমাই। বড়োসকলৰ সাজ পোছাকৰ ক্ষেত্ৰত অতি চৌখিন। বড়োসকল সাজ পোছাকৰ ক্ষেত্ৰতো চৌখিন। বড়ো মহিলাই বোৱা কটাত বৰ কাজি।
বড়ো মহিলাসকলে সাধাৰণতে দখলা বা মেখেলা আৰু গাত আলোৱান লয়। আমি যিখন চাদৰ লওঁ সেইখন তেখেতসকলে আলোৱান বুলি কয়, অলপ বেলেগ ধৰণে লয় হা। আৰু আমাৰ যিখন মেখেলা তেখেতসকলৰ সেইখনক দখলা কয়, কিন্তু অলপ পিন্ধাৰ ছিষ্টেমটো বেলেগ ধৰণৰ। সেইদৰে পুৰুষসকলে মূৰত পাগুৰি, গাত চোলা চুৰিয়া আৰু কান্ধত এৰী কাপোৰ লয়। মহিলাসকলে সোণ ৰূপেৰে গঢ়োৱা বিভিন্ন গহনা পিন্ধে। তেনে গহনাৰ ভিতৰত বিশেষকৈ কাণত তালিং লৰা মানে দুল ইয়াৰিংছ যিটো হয় সেইটো তালিং লৰা বুলি কয় হা। আৰু জাপখ্ৰিং কাণফুলিটোক কয়। কাণত কি কৰে তালিং লৰা, জাপখ্ৰিংটোহে কাণফুলি ইয়াৰিংছ, এইটো দুল। এইটো মই কি বস্তু বুজি নাপালোঁ, এনেকেই থাকিল। আৰু এইটো ক'ত পিন্ধে বড়োসকলেহে বুজি পাব। তাৰপিছতে খেৰা মানে কাণ পাচা, নাকত আকৌ গন্থাংনি বালি মানে নাকফুল পিন্ধে। আৰু ডিঙিত চন্দ্ৰহাৰ, হাতত আচান খাৰু আদি উল্লেখযোগ্য। এতিয়া চোৱা, পিন্ধন উৰণৰ ক্ষেত্ৰত বড়োসকলৰ সাধাৰণতে দখলা আৰু আলোৱান পিন্ধে। সেইদৰে পুৰুষসকলে কি পিন্ধে? মূৰত পাগুৰি, গাত চোলা চুৰিয়া আৰু কান্ধত এৰী কাপোৰ লয়। মহিলাসকলে সোণ ৰূপেৰে গঢ়োৱা বিভিন্ন গহনা পিন্ধে। তেনে গহনাৰ ভিতৰত বিশেষকৈ কাণত তালিং লৰা, দুল, জাপখ্ৰিং কাণফুলি, খেৰা কাণপাচা, নাকত গন্থাংনি বালি নাকফুল আৰু ডিঙিত চন্দ্ৰহাৰ বা হাতত আচান খাৰু আদি উল্লেখযোগ্য। এইখিনি হৈছে তেওঁলোকৰ গহনাৰ নাম। এতিয়া চোৱা, বড়োসকলে বাথৌৰ পূজাৰ উপৰিও খেৰাই পূজা পাতে। ই তেওঁলোকৰ অতি জনপ্ৰিয় উৎসৱ। খেৰাই পূজা ব্যক্তিগত আৰু ৰাজহুৱা দুই ভাগে পতা হয়। ব্যক্তিগতভাৱে পাতিলে সাধাৰণতে আহাৰ বা শাওণ মাহত আহু ধান আৰু অন্যান্য শস্যৰ মংগলৰ বাবে আহু খেৰাই, কাতি মাহত খৰালিৰ ৰবি শস্য আৰু শালি ধানৰ মংগল কামনা কৰি শালি খেৰাই, আৰু ঘৰৰ কোনোবা ৰোগীয়া সদস্যৰ আৰোগ্য কামনা নিমিত্তেও খেৰাই পূজা কৰা হয়। খেৰাই পূজা বছৰটোত 2টা মাহত কৰা হয়। কি যদি ব্যক্তিগতভাৱেও কৰিব পাৰে আৰু ৰাজহুৱাভাৱেও কৰিব পাৰে। ব্যক্তিগতভাৱে কেনেকৈ ধৰণে কৰে? আহাৰ মাহত আৰু শাওণ মাহত কৰে। আহাৰ মাহত কি ধান থাকে? অন্যান্য শস্য, আহু ধান আৰু লগতে অন্যান্য শস্যৰ মংগলৰ কাৰণে আহু খেৰাই, আৰু কাতি মাহত খৰালিৰ ৰবি শস্য আৰু শালি ধানৰ মংগল কামনা কৰি শালি খেৰাই পতা হয়। ঘৰৰ কোনোবা ৰোগীয়া সদস্যৰ আৰোগ্য কামনা কৰিও খেৰাই পূজা পতা হয়। ৰাজহুৱাভাৱে কৰা খেৰাই পূজা সাধাৰণতে পথাৰৰ মাজত কৰা হয়। নিৰ্দিষ্টকৈ সজা বেদীৰ মাজত সিজু আৰু তুলসী গছ ৰোৱা হয়। বেদীৰ ওপৰত এটা গোলাকাৰ শিল আৰু কুকুৰাৰ কণী দিয়া হয়। তদুপৰি বেদী সজাৰ সময়ছোৱাত মাদল আৰু চিফুং হৈছে বাঁহী বজাই আবাহন মন্ত্ৰ উচ্চাৰণ কৰা হয়। এই পূজাত গাহৰি আৰু কুকুৰাও বলি দিয়া হয়। আৰু দেওধনীয়ে ঢাল তৰোৱাল লৈ নৃত্যও কৰে। এই বেদীত খেৰাই পূজাৰ উপৰিও সাপচা পূজা নামৰ এভাগ পূজাও কৰা হয়। এই পূজা অৱশ্যে নতুনকৈ ঘৰ লোৱা, নতুন বছৰ আৰু উৎসৱ পাৰ্বণত কৰা হয়। বড়োসকলে পূজা পাতলৰ লগতে বহাগ বিহু উলহ মালহেৰে পালন কৰে। তেওঁলোকে বহাগ বিহুক বৈশাগু বুলি কয়। কৃতজ্ঞতা দিছে কাক? নিশান্ত হাজৰিকাক। এইখিনি যুগুতাইছে নিশান্ত হাজৰিকাদেৱে। হ'ল কঠিন শব্দবিলাক হৈছে কি? কামি, এ বেম্বো লাঠ, সৰুকৈ ফালি চচা বাঁহ, বেদী এণ্ড আল্টাৰ, পূজা বা যজ্ঞৰ ভেটি, কাজি, এ ওমেন ইন উইভিং এণ্ড স্পিনিং, বব কাটিব জনা তিৰোতা। আৰু ৰিকিউপাৰেশ্যন, আৰোগ্য হৈছে ৰিকিউপাৰেশ্যন ফ্ৰম ডিজিজ, নিৰোগ অৱস্থা। চিফুং, এ কাইণ্ড অফ ফ্লুট, বড়োসকলৰ পৰম্পৰাগত বাদ্য বাঁহী, নিমিত্তে বাই ৰিজন অফ কাৰণে। এতিয়া ইয়াৰ কুৱেশ্যনছবিলাক আছে। তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে
এই লেসনটো আছে তাৰ কুৱেশ্যন আনসাৰ কৰিব লাগে তোমালোকে মোক কমেণ্টত লিখিবা আৰু এই লেসনটো বড়ো সংস্কৃতি বড়োসকলৰ পূজা ধৰ্মীয় সংস্কৃতি বড়োসকলৰ কাপোৰ কানি বড়োসকলৰ গহনা গাঁঠিৰ বিষয়ে জানি আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি লিখিব আৰু যদি কমেণ্ট লিখিব যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ লগতে সকলোৱে বড়ো সংস্কৃতিৰ বিষয়ে নজনাখিনিয়ে জানক আৰু যদি ভিডিঅ'টো ৰেণ্ডমলি কোনোবা বড়োসকলৰ হাতত পৰিছে তেখেতসকলে জানে তেখেতসকলেও কমেণ্টত লিখিব আজিলৈ আহোঁ লগ পাম আন এটা ভিডিঅ'ত